মোৰ খুব হাঁহ খাব মন গৈছে আৰু একদিন মানে মই যেনিয়েই চকু দিছোঁ তেনিয়েই দেখিছোঁ হাঁহ খাব এতিয়া হাঁহটো কেতিয়া খাবলৈ পাম সেই কথাটোৱে মোক মানে খুব উৎসুকতা এটা আনি দিছে যে হাঁহটো খাবলৈ মোৰ মন গৈ আছে আৰু সেই চুপাচুপিতে হয়তো সেই হাঁহ খাবৰ আচল ৰহস্যটো উদঘাটন হ'ব 12 জুন তাৰিখে যিহেতু 12 জুন তাৰিখে হাঁহ খোৱাৰ আচল ৰহস্য উদঘাটন হ'ব সেই ৰহস্য কিনো ৰহস্য হাঁহ খোৱাৰ ৰহস্যটো চাবলৈ দৰ্শকে খুব অধীৰ আগ্ৰহেৰে বাট চাই আছে আৰু যিহেতু এই চুপাচুপি যিটো আজি কিছুদিনৰ আগতে ৱেব ছিৰিজ হিচাপে অসমৰ দৰ্শকে খেনুৱে চাবলৈ পাইছিল আৰু তেতিয়াই সেই চুপাচুপিখন চাই মানুহৰ অন্তৰত মানে ঠাই পাইছিল চুপাচুপিয়ে আৰু এতিয়া যিহেতু বিগ বাজেটত এখন চিনেমা হলত চুপাচুপি 12 জুনত ৰিলিজ হ'ব নিশ্চয় দৰ্শকে 100% আদৰি ল'ব মোৰ বিশ্বাস আৰু ইতিমধ্যে মই মানুহৰ বিভিন্ন নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীৰ মুখে মুখেও এটা কথাৰ চৰ্চা মই শুনিবলৈ পাইছোঁ যেন চুপাচুপি তেওঁলোকে চাব সেইকাৰণে মই এটাই অনুৰোধ জনাইছোঁ অসমবাসী ৰাইজক যে আহক এই হাঁহ খাবৰ ৰহস্য উদঘাটন কৰোঁ আৰু 12 জুনত আমি এই চুপাচুপিখন আমি সকলোৱে মিলি উপভোগ কৰোঁ ধন্যবাদ